কাৰ বিৰুদ্ধে প্ৰতিবাদ লুৰিণজ্যোতি গগৈৰ পাঠশালাত অসম জাতীয় পৰিষদে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ হাতত কলা পতাকা লৈ চৰকাৰ বিৰোধী শ্লোগান ৰাজ্য চৰকাৰৰ কঠোৰ সমালোচনা অজাপৰ সভাপতিগৰাকী অজাপৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদ চলিবই কাৰণ আমি কাৰ দিনৰ পৰা বিৰোধিতা কৰিছোঁ এইবাৰ তেওঁলোকে যিটো অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 আনি 10 বছৰৰ অতিৰিক্ত বোজা আগতে 43 বছৰ দিলে এতিয়া 10 বছৰ 53 বছৰৰ বিদেশী বোজা আমাক জাপি দিব কৈছে এয়া অসমৰ প্ৰতি দুৰ্ঘৰ অন্যায় কাৰণ আমি আমাৰ অসমৰ জনগণে 1979 চনৰ পৰা এটা কথাই কৈ আহিছে যে অবৈধ বিদেশীয়ে আমাক সংকটত পেলাইছে আমাৰ মাটি ভেটি লৈছে ৰাজনৈতিক অধিকাৰ আমাৰ পৰা কাঢ়ি লৈ যাব খুজিছে সেই কথা বাৰে বাৰে কৈ অহাৰ পাছতো 85 চুক্তিয়ে এই কথা নিৰ্ণয় কৰিলে যে 71 চনৰ 25 মাৰ্চৰ পিছৰ কোনো বিদেশীকে অসমত থাকিবলৈ দিয়া হ'ব নহ'ব তেওঁলোকক চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বহিষ্কাৰ কৰিব লাগিব আমাক 6 নম্বৰ দফা দিব কিন্তু এইবোৰ সকলো প্ৰতিশ্ৰুতি দিয়াৰ পাছতো 16 মেৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি কৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ ওপৰত 53 বছৰৰ বিদেশী বোজা জাপি দিছে